हेलो एवरीवन वेलकम टू प्रथम আজি আমি কৰিম মেথছৰ মক নাম্বাৰ 3 আৰু মকটো কৰাৰ আগতে তোমালোকক বহুত বহুত ধন্যবাদ কাৰণ আমাৰ চেনেলটোৱে ক্ৰছ কৰিলে 1000 সাবস্ক্ৰাইবাৰ্ছ গতিকে তোমালোকৰ কাৰণে সম্ভৱ হৈছে গতিকে তোমালোকক বহুত বহুত ধন্যবাদ দিলো এতিয়া মকটো আৰম্ভ কৰো আজি মক নাম্বাৰ 3 জুনে মক 1 আৰু মক 2 কৰা নাই কৰি লবা তাতেও বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি কৰিছো এতিয়া চোৱা আজিৰ মকটোৰ লেভেলটো যোৱা কালিতকৈ অলপমান ওপৰত মানে মকটোতকৈ অলপমান ওপৰত বেছি ওপৰত নহয় গতিকে 18টা কোৱেশ্চন আছে 18ৰ ভিতৰত তোমালোকে কিমান পোৱা কমেন্টত কবা যে 18ৰ ভিতৰত ইমান পালো বুলি কাৰণ এক্সামলৈ বেছি দিন নাই এইকেইদিন পুৰা প্ৰেক্টিস কৰা যিকেইটা নাজানা ধুনিয়াকৈ শিকি লবা এতিয়া খুদিছে হাইয়েষ্ট কমন ফেক্টৰ অফ 4/55 2/11 আৰু 8/22 4/55 2/11 আৰু 8/22 ৰ হাইয়েষ্ট কমন ফেক্টৰ খুদিছে যদি তোমালোকক এক্সামত মনত ৰাখিবা যদি তোমালোকক এক্সামত এনেকুৱা ফ্ৰেকশন দিয়ে আৰু ফ্ৰেকশনৰ হাইয়েষ্ট কমন ফেক্টৰ বা এলসিএম হোদে তেতিয়া কি কৰিবা যদি এইচসিএফ হোদে ইয়াতে এইচসিএফ খুদিছে যদি এইচসিএফ হোদে ওপৰৰ খিনিৰ এইচসিএফ উলিয়াবা 4 2 8 আৰু তলত যিখিনি আছে তলত যিকেইটা আছে তাৰে এলসিএম উলিয়াই দিবা আৰু যদি তোমালোকক কয় লোৱেষ্ট কমন ফেক্টৰ উলিয়াবা তেতিয়া কি কৰিবা ওপৰৰ কেইটাৰ এলসিএম উলিয়াবা আৰু তলৰ কেইটাৰ এইচসিএফ উলিয়াই দিবা গতিকে আমাক ইয়াত খুদিছে এইচসিএফ গতিকে আমি এইচসিএফ খিনি উলিয়াম ওপৰৰ কেইটাৰ এইচসিএফ কি হ'ব 2 4 8 ৰ এইচসিএফ হ'ব 2 সোৱা 2 টো কি হ'ব ইয়াতো আছে গতিকে 2 হ'ব ইয়াৰ হাইয়েষ্ট কমন ফেক্টৰ গতিকে লোৱেষ্ট কমন ফেক্টৰ এলসিএম তলৰটোৰ এলসিএম উলিয়াব লাগিল আমি এবাৰ উলিওৱা কিমান হ'ব 55 11 আৰু 22 ইয়াতো যদি এলসিএম উলিয়াই দিয়া কিমান হ'ব 11 5 গুণ 11 1 গুণ 11 2 গুণ দিয়ে 5 2 গুণ 10 10 11 গুণ 110 এলসিএম পালো আমি 110 গতিকে কাটা কাটি যাব 2 1 গুণ 2 2 5 গুণ 10 2 5 গুণ 10 1/55 গতিকে আমি এলসিএম পালো 1/55 এতিয়া কৰিম কোৱেশ্চন নাম্বাৰ 2 ইলেকশ্যনৰ কোৱেশ্চন এতিয়ালৈ দিয়া নাই ডিগ্ৰীটো গ্ৰেজুৱেচনতো দিয়া নাছিল আৰু ভিচিডিচিটো দিয়া নাছিল গতিকে এবাৰ দিব পাৰে ডাঙৰ কথা নহয় ইন এন ইলেকশ্যন বিটুইন টু কেণ্ডিডেটছ তোমালোকে প্ৰথমে নিজে কোৱেশ্চনটো পঢ়িবা বুজি ল'বা এনসাৰটো কৰিবা যদি নোৱাৰা তেতিয়া ৰিপ্লে কৰিবা ভিডিঅ'টো কৰি চাই ল'বা যে এনসাৰটো কি বা কেনেকৈ কৰে কি কৈছে এতিয়া চোৱা ইন এন ইলেকশ্যন বিটুইন টু কেণ্ডিডেটছ দুটা কেণ্ডিডেটৰ মাজত ইলেকশ্যন হৈছে 84 ভোটছ ৱেৰ ডিক্লেয়াৰ্ড ইনভেলিড যে তাৰে 84টা ভোট ইনভেলিড বুলি ডিক্লেয়াৰ কৰি দিলে এই 84টা ভোট ইয়াৰ আৰু কাম নাই বেকাৰ সেইকেইটা গণনা নকৰোঁ তেনেকৈ ক'লে তাৰপিছত কি কৈছে দ্য উইনিং কেণ্ডিডেট ছিকিউৰ্ড 62% অফ দ্য ভেলিড ভোটছ যে যিজন কেণ্ডিডেট এতিয়া জিকাজনে যিকেইটা ভেলিড ভোটছ থাকিল ভেলিড ভোটছ মানে কি টোটেল কিবা এটা ভোটছ আছিল টোটেল কিবা এটা ভোট উঠিল গোটেই মিলি তাৰে 84টাটো ইনভেলিড বুলি কৈ দিলে সেই 84টা বাদ দিলোঁ 84টা বাদ দিয়াৰ পাছত যিখিনি ভোট থাকিল সেইখিনিয়ে হ'ল ভেলিড ভোট এতিয়া সেই ভোটখিনিৰ পৰা গণনা হ'ব যোনে বেছি পায় সি জিকিব যোনে কম পায় সি হাৰিব এতিয়া যোনে জিকিছে সি পাইছে সেই ভেলিড ভোটছখিনিৰ 62% আৰু সি জয় হৈছে 96টা ভোটত যে হাৰা কেণ্ডিডেটজনতকৈ সি 96টা ভোট বেছি পাইছে এতিয়া হোৱাট ৱাজ দ্য টোটেল নাম্বাৰ অফ ভোটছ পোল্ড যে টোটেল নাম্বাৰ এই ইনভেলিড গোটেই মিলি টোটেল নাম্বাৰ অফ ভোটছ কিমান আছিল সেইটো সুধিছে এতিয়া চোৱা তোমালোকক মই সদায় কওঁ টোটেল মানে সদায় 100% এতিয়া চোৱা যিকেইটা ভেলিড ভোটছ আছিল ভেলিড ভোটছ ধৰি লোৱা 100% আছিল এই 100%ৰ 62% পাইছে জয় হোৱাজনে উইনাৰ আৰু লুজাৰ উইনাৰজনে পাইছে 62% ভোট যদি উইনাৰজনে 62% ভোট পায় এশৰ ভিতৰত লুজাৰজনে কিমান পাব এশৰ পৰা 62 বিয়োগ কৰি দিয়া কিমান হ'ব 38% তাৰমানে হাৰাজনে পাইছে 38% ভোট এতিয়া চোৱা উইনাৰজনে কিমান বেছি পালে লুজাৰজনতকৈ এতিয়া 62ৰ পৰা 38 বিয়োগ কৰি দিয়া কিমান হ'ব 24 গতিকে 24% ভোট ই বেছি পাইছে উইনাৰজনে 24% ভোট বেছি পাইছে কিন্তু আমাক কুৱেশ্যনটোত কি কৈছে 96টা ভোট বেছি পোৱা বুলি কৈছে আমি পালোঁ 24% বেছি পাইছে আমাক কুৱেশ্যনটোত কৈছে 96টা ভোট বেছি পাইছে এতিয়া মানে 24% মানে 96 এতিয়া আমাক লাগে 100%ৰ ভেলিউ গতিকে 100টো পূৰণ কৰি দিওঁ এতিয়া উলিয়াই দিয়া কিমান হ'ব 24 এইটুক যাব 4 বাৰ ঠিক আছে 4 বাৰ যদি যায় কিমান হ'ব 400
মানে 100% আছিল কিমান 400টা কি আছিল ভ্যালিড ভোটছ আছিল ভ্যালিড মই আগতে কৈছোঁ এইকেইটা আছিল ভ্যালিড ভোটছ কিন্তু আমাক সুধিছে গোটেই ভোট কিমান আছিল গোটেই ভোট মানে কি যিকেইটা ইনভ্যালিড আছিল এইকেইটা আছিল ইনভ্যালিড 84 এইকেইটা আমি বাদ দি দিছিলোঁ সেইকেইটা ধৰিব লাগিব এতিয়া যেহেতু আমাক গোটেইখিনি সুধিছে গতিকে সেইকেইটা ধৰিলে সেইকেইটা যোগ কৰি দিওঁ কিমান হ'ব 484 গতিকে অপশ্যন এ হ'ব ৰাইট এনসাৰ এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3 তোমালোকে প্ৰথমে নিজে পঢ়ি ল'বা বুজি ল'বা বহুতে মোক কমেণ্টত কৈছা যে আছামিছত কুৱেশ্যনকেইটা লাগে বুলি এতিয়া চোৱা মই অকলে যেহেতু গোটেইখিনি কাম কৰোঁ ভিডিঅ' বনোৱা কুৱেশ্যন পেপাৰ বনোৱা গোটেইবিলাক কুৱেশ্যন চিলেক্ট কৰা কোনটো আহিব পাৰে গতিকে টাইম বহুত লাগি যায় গতিকে আছামিজ কৰোঁতে আৰু বেছি টাইম লাগি যায় গতিকে সেইকাৰণে মই কুৱেশ্যনকেইটা এবাৰ বুজাই দিওঁ অসমীয়াত যাতে কোনোবা যদি ইংৰাজীত বুজি পোৱাত প্ৰব্লেম হৈছে যাতে বুজি পায় সেইকাৰণে মই অলপ বুজাই দিওঁ কুৱেশ্যনটো গতিকে এই ফ্ৰুইট চেলাৰ চল্ড 45% অফ দ্য ৱাটাৰমেলনছ এজন ফ্ৰুইট চেলাৰ আছিল তেওঁ ঘৰৰ পৰা কিবা ৱাটাৰমেলন লৈ আহিছে কিমান লৈ আহিছে টোটেল মানে মই অলপ আগতে ক'লোঁ টোটেল মানে আমি ধৰোঁ 100% ধৰি লোৱা সি ঘৰৰ পৰা 100% ৱাটাৰমেলন লৈ আহিছে লৈ আহি তাৰ কি হ'ল চল্ড 45% অফ দ্য ৱাটাৰমেলনছ যে এই 100%ৰ 45% সি বেছি দিলে এতিয়া যদি 100%ৰ 45% ৱাটাৰমেলন সি বেছি দিয়ে এতিয়া তাৰ হাতত কিমানটা বেছিব থাকিল এতিয়া 55% বাকী থাকিল এইকেইটা থাকিল বাকী এইখিনি সি বেছি দিলে চল্ড বেচা গ'ল বাকী কিমান থাকিল 55% বাকী থাকিল 100ৰ পৰা 45% বিয়োগ কৰি দিয়া 55% পাবা কিন্তু আমাক কুৱেশ্যনত কি কৈছে এণ্ড ষ্টিল হেজ 495 লিফ্ট তাৰ হাতত এতিয়া 495টা বাকী থকা বুলি কৈছে এতিয়া সুধিছে আমাক টোটেল ৱাটাৰমেলন কিমান আছিল মানে এই 100% কিমান আছিল সি ঘৰৰ পৰা কিমান ৱাটাৰমেলন লৈ আহিছিল সেইটো আমাক সুধিছে এতিয়া আমি পালোঁ কি সি এইটো বেছি দিলে বাকী থাকিল 55% কিন্তু আমাক বাকী কিমান থকা বুলি কৈছে 495 তাৰমানে 55% মানে 495 এতিয়া আমাক লাগে 100%ৰ ভেলু গতিকে 100ৰে পূৰণ কৰি দিয়া কি হ'ব 5 20 গুণ 100 5ৰে যাব 11 বাৰ 11ৰে এইটোক যাব 11 4 গুণ 44 আৰু 11 5 গুণ 55 এতিয়া এই দুটা পূৰণ কৰিলে কি হ'ব 900 45 ইনটু 20 900 গতিকে সহজ কুৱেশ্যন আছিল তোমালোকে সকলোৱে পাৰিব লাগে কাৰণ এক্সামলৈ বেছি দিন নাই আৰু পোষ্টটো কম আছে কম্পিটিশ্যনো বহুত হ'ব গতিকে ধুনীয়াকৈ পঢ়া ৰিভিজন কৰা প্ৰেক্টিছ কৰা এইকেইদিন কুৱেশ্যন নম্বৰ 4 এ শ্বপকিপাৰ চল্ড এন আৰ্টিকেল এট 25% প্ৰফিট এটা দোকানী আছিল সি কিবা এটা বস্তু 25% প্ৰফিটত বেছি দিলে 25% লাভ কৰি বেছি দিলে অন চেলিং ইট ফৰ 225 মোৰ হি উড হেভ গেইন 40% প্ৰফিট যদি সি বস্তুটো 225 টকা আৰু বঢ়াই বেচিলে হয় সি ধৰি ল'লোঁ বস্তুটো বেচিছে 100 টকাত সৰি সি যদি আৰু তাৰে লগত আৰু 225 টকা যোগ কৰি বস্তুটো বেচিলে হয় তেতিয়া তাৰ টোটেল লাভ হ'ল হয় 40% এতিয়া লাভ হৈছে 25% যদি এইখিনি বেচিলে হয় 40% লাভ হ'ল হয় এতিয়া আমাক কি সুধিছে হোৱাট ৱাজ দ্য কষ্ট প্ৰাইচ অফ দ্য আৰ্টিকেল যে তাৰ বস্তুটোৰ কিনা দাম কি আছিল সেই দোকানীটোৰ কিবা এটা দামত বস্তুটো কিনি আনি বেচিছে সেই কিনা দামটো কি আছিল কষ্ট প্ৰাইচ কি আছিল এতিয়া আমি ধৰি ল'লোঁ কষ্ট প্ৰাইচ আছিল কষ্ট প্ৰাইচ ধৰি ল'লোঁ আমি 100 কিয় 100 বুলি ধৰোঁ যাতে আমাৰ কেলকুলেশ্যনবিলাক কৰাত সহজ হয় সেইকাৰণে আমি 100 বুলি ধৰোঁ এতিয়া সি বেচিছে কিমানত বেচিছে মানে কি চেলিং প্ৰাইচ বেচিছে কিমানত 25% প্ৰফিটত 125ত সি বেছি দিছে 125% মানে কি 25% লাভত বেচিছে 100 লগত 25 যোগ কৰি দিয়ে 125ত বেচিছে এতিয়া কি কৈছে যদি সি 40% লাভ কৰিলে হয় এই 40% লাভ কৰিলে হয় 100 টকাৰ বস্তুটোৰ দাম আছিল সি 40% তাৰ লাভ হ'লে 140 টকাত সেই বস্তুটো বেচিলে হয় এতিয়া ইয়াত কি কৈছে চোৱা 225 টকা বেছিকৈ বেচিছে সি আগতে বেচিছিল 125 টকাত এতিয়া সি বেচিছে 140 টকাত কিমান টকা বঢ়াই বেচিছে সি 15 টকা বঢ়াই বেচিছে 140 টকাৰ পৰা 125 বিয়োগ কৰি দিয়া 15 টকা সি বেছিকৈ এতিয়া বেচি আছে কিন্তু আমাক কুৱেশ্যনটোত কি কৈছে 225 টকাত বেছি টকা বুলি কৈছে গতিকে আমি পালোঁ 15 টকা কিন্তু কুৱেশ্যনত দিছে 225 অ'কে এতিয়া আমাক ভেলু লাগে কিহৰ 100ৰ কষ্ট প্ৰাইচৰ ভেলু লাগে এইটো কষ্ট প্ৰাইচ আমি ধৰি লৈছিলোঁ 100 গতিকে 100টো পূৰণ কৰি দিয়া কিমান হ'ব 5 3 গুণ 15 5 20 গুণ 100 কৰি দিয়া 3ৰে কেইবাৰ যাব 3 7 গুণ 21 3 5 গুণ 15 এতিয়া 75 ইনটু 20 কিমান হ'ব 75 ইনটু 20 15002 অপশ্যন চি হ'ব ৰাইট এনসাৰ
এতিয়া চোৱা কুৱেশ্যন নম্বৰ 5 এনেকুৱা কুৱেশ্যনো আহি যাব পাৰে কি কৈছে 8 men or 10 boys can complete a work in 174 days 8জন মানুহ বা 10জন ল'ৰাই এতিয়া তোমালোকে কুৱেশ্যন কৰিলে অৰ লিখা আছে নে এণ্ড লিখা আছে চাই ল'বা অৰ লিখা মানে কি অৰ লিখা মানে হ'ল 8জন মানুহ বা 10জন ল'ৰা তাৰমানে 8জন মানুহে লগ লাগি যিমানটা কাম কৰিব পাৰিব 10জন ল'ৰাই লগ লাগিও সিমানটা কাম কৰিব পাৰিব বুজি পাইছা এতিয়া 8জন মানুহে যিমানটা কাম কৰিব পাৰিব 10জন ল'ৰা লগ লাগি সিমানটা কাম কৰিব পাৰিব যদি অৰ দিয়া থাকে অৰ আৰু যদি এন থাকে মানে লগ লাগি যদি ইয়াত এন দিয়া থাকিলে এণ্ড তেতিয়া কি হ'লে 8জন মানুহ আৰু 10জন ল'ৰাই লগ লাগি কাম এটা কৰি আছে গোটেই কেইজনে লগ লাগি গৈছে লগ লাগি কামটো কৰি আছে তেনেকুৱা হ'লে বাহিৰত অলপ নইজ হৈ থাকিব পাৰে তাৰ কাৰণে চৰি কুৱেশ্যনটোত কি কৈছে চোৱা 8জন মানুহ বা 10জন ল'ৰাই কিবা এটা কাম 174 ডেইজত কমপ্লিট কৰিব পাৰে ইন হাউ মেনি ডেইজ 12 men and 14 boys এতিয়া সুধিছে কিমান দিনত 12জন মানুহ আৰু 14জন ল'ৰাই লগ লাগি কামটো কমপ্লিট কৰিব পাৰিব এতিয়া মানুহে কিমানটা কাম কৰে আৰু ল'ৰাই কিমানটা কাম কৰে সেইটো আমি উলিয়াব লাগিব এফিচিয়েঞ্চি উলিয়াব লাগিব আমাক কি কৈছে 8জন মানুহ বা 10জন ল'ৰা মানে 8জন মানুহ আৰু 10জন ল'ৰাই একে সমান কাম কৰে 8 m মানে মেন বি মানে বয়জ গতিকে সমান চিন দিছোঁ কাৰণ দুয়ে সমান কাম কৰে 8জন মানুহ বা 10জন ল'ৰাই এতিয়া এফিচিয়েঞ্চি ওলাই যাব 2 5 গুণ 10 2 4 গুণ 8 গতিকে এম এইফালে আছিল বিটো এইফালে লৈ আহিলোঁ 5 আছিল 4টো এইফালে লৈ গ'লোঁ গতিকে এজন মানুহে কাম কৰে 5টা একদিনত আৰু এজন ল'ৰাই কাম কৰে একদিনত 4টা এজন মানুহে কাম কৰে একদিনত 5টা এজন ল'ৰাই কাম কৰে একদিনত 4টা এইটো আমি পালোঁ ল'ৰাই অলপ কমকৈ কাম কৰে ল'ৰাৰ বল কম গতিকে ল'ৰাই অলপ কমকৈ কাম কৰে মানুহে অলপ বেছিকৈ কাম কৰে তাৰপিছত চোৱা ইন হাউ মেনি ডেইজ এতিয়া কি উলিয়াব লাগিব টোটেল কামটো কৰোঁতে কিমান দিন লাগিব সুধিছে এতিয়া আমি টোটেল কাম কিমান নাজানো টোটেল কাম উলিয়াই দিওঁ টোটেল কাম আমি কেনেকৈ উলিয়াওঁ যিটো এফিচিয়েঞ্চি দিয়া থাকে তাৰে লগত যিমান দিন লাগিল সেইটো পূৰণ কৰি দিওঁ চাবা যদি কোনোবাই বুজি পোৱা নাই ধৰি লোৱা তুমি একদিনত 5টা কাম কৰা তুমি একদিনত 5টা কাম কৰিব পাৰা তুমি 10 দিন কাম কৰিলা টোটেল কাম কিমান হ'ল 10 দিনত কেইটা কাম কৰিবা 50টা কাম কৰিবা যদি একদিনত 5টা কাম কৰা 10 দিনত 50টা কৰিবা পূৰণ কৰি দিলোঁ ঠিক তেনেকৈ আমিও পূৰণ কৰি দিম আমি টোটেল কাম পাই যাম এতিয়া 10জন মানুহ বা কি কয় 8জন মানুহ বা 10জন ল'ৰা গতিকে আমি এইটো ধৰি লওঁ যে 8জন মানুহ 8 ইনটু এজন মানুহে কিমান কাম কৰে 5টা আৰু কিমান দিন কাম কৰে 174 গতিকে 174 গতিকে এইটো হ'ল টোটেল কাম গোটেইকেইটা পূৰণ কৰি দিলে আমি টোটেল কাম কিমান আছিল পাই যাম 8 ইনটু 5 ইনটু 174 কিয় কৰিছোঁ এইখিনি তোমালোকে বুজি পাইছা 8জন মানুহ এজন মানুহে কৰে 5টা কাম 8জন মানুহে কেইটা কাম কৰিব 8 ইনটু 5 ইনটু কিমান দিন 174 দিন কাম কৰিব এতিয়া টোটেল কামটো আমি যিমান পালোঁ সেই টোটেল কামটো ডিভাইড কৰি দিব লাগিব ডিভাইড কিহেৰে কৰিব লাগিব এতিয়া 12জন মানুহ আৰু 14জন বয় যিমান কাম কৰিব পাৰে সিমানেৰে এতিয়া 12জন মানুহে কিমানটা কাম কৰিব 12 ইনটু 5 এজন মানুহে কৰে 5টা কাম 12জন মানুহে কিমান কৰিব 12 ইনটু 5 প্লাছ এন দিয়া আছে এন মানে হ'ল প্লাছ 14জন ল'ৰা 14 বয় ইনটু এজন ল'ৰাই কেইটা কাম কৰিব পাৰে এটা কাম 14জন ল'ৰাই কেইটা কাম কৰিব এজন ল'ৰাই কেইটা কাম কৰিব পাৰে 4টা কাম 14জন ল'ৰাই কেইটা কাম কৰিব পাৰিব 14 ইনটু 4 এইটো কৰি দিয়া হৈ যাব 8 ইনটু 5 ইনটু 174 আৰু 12 5 গুণ 60 প্লাছ 14 4 গুণ কিমান 56 গতিকে 60 আৰু 56 যদি যোগ কৰি দিয়ে কিমান পাবা 6 আৰু 6 পাছে 11 116 এতিয়া এইটো কৰি দিয়া কিমান হ'ব 4 2 গুণ 8 4 9 গুণ 37 4 2 গুণ 8 তো 29 কেইবাৰ যাব এইটো 6 বাৰ যাব তো 5 2 গুণ 10 10 গুণ 60 গতিকে হ'ব এনচাৰ 60 ডেইজ কুৱেশ্যনটো অলপমান লেন্থি নাছিল সৰি লেন্থি নাছিল কিন্তু মই বুজাই দিয়াৰ কাৰণে বহুত টাইম লাগিল কুৱেশ্যনটো ইমান টান কুৱেশ্যন নহয় ভালকৈ বুজি ল'বা ইজি টু মডাৰেট কুৱেশ্যন আছিল ইমান টান নাছিল ভেলুবিলাকো ইজিয়ে আছিল মই বুজাই দিয়াত দেৰি লাগিল কিন্তু যদি তোমালোকে ধুনীয়াকৈ বুজি পোৱা 1 মিনিটতে হৈ যাব একদম স্পীডত কুৱেশ্যন নম্বৰ 6 কি কৈছে A and B can do a piece of work in 15 days and 20 days A এটা কাম কৰিব পাৰে 15 দিনত B এটা কাম কৰিব পাৰে 20 দিনত এটা কি কৈছে they started together সিহঁতে একেলগে কামটো কৰা আৰম্ভ কৰিলে but B left 4 days before the completion of the work কিন্তু B কি কৰিলে B ছয়তানি কৰিলে কি সি 4 দিন আগতে গুচি গ'ল কামটো কমপ্লিট হ'ব মাত্ৰ 4 দিন আছিল সি 4 দিন আগতে কামটো এৰি থৈ গুচি গ'ল
এতিয়া ইন হাউ মেনি ডেইজ ৱাজ দ্য ৱৰ্ক ফিনিছড এতিয়া সি যে 4 দিন আগত গুচি গ'ল এতিয়া 4 দিন আগত গুচি গ'লে এতিয়া কামটো কৰোঁতে অলপ বেছি দিন লাগিব কাৰণ এই অকলে কৰিব লাগিল আগতে দুয়ো লগ লাগি কৰি আছিল এতিয়া কিমান দিন লাগিব সেইটো সুধিছে এতিয়া তোমালোকে প্ৰথমে কি কৰিবা তোমালোকে প্ৰথমে ইয়াৰ এলচিএমটো লৈ লোৱা কিমান হ'ব 60 15 4 গুণ 60 20 3 গুণ 60 গতিকে এ একদিনত কৰে 4টা কাম বি একদিনত কৰে 3টা কাম এতিয়া আমাক কি সুধিছে বি 4 দিন আগতে গুচি গ'ল যদি এনেকুৱা কোৱেশ্চন আহে এক্সামত যে বি 4 দিন আগতে গুচি গ'ল এ 5 দিন আগতে গুচি গ'ল যদি কাম হোৱাৰ আগতে পলাই যোৱাৰ কোৱেশ্চন আহে তেতিয়া তোমালোকে কি কৰিবা যোনে পলাই গৈছে তাক ধৰি আনিবা কেনেকৈ ধৰি আনিবা বি পলাই গৈছে 4 দিন আগত তো বি লেফ্ট 4 ডেইজ বিক ধৰি আনিবা যে তই পলাব নোৱাৰা তই কাম কৰিব লাগিব তই ধৰি আনি 4 দিন তাক কাম কৰাই দিয়া বি একদিনত কেইটা কাম কৰে 3টা কাম কৰে 4 দিনত কেইটা কাম কৰিব 4 3 গুণ 12টা কাম কৰিব ধৰি আনি কাম কৰাই দিবা 12টা কাম কৰিলে সি এই 12টা কাম যে কৰিলে কামটো ইয়াৰ লগত যোগ কৰি দিবা টোটেল কামৰ লগত টোটেল কাম আছিল 60টা এই 12টা যোগ কৰি দিয়া 72 এতিয়া হৰণ কৰি দিয়া 4 3 7 7ৰে হৰণ কৰি দিয়া কিমান পাবা 10 পইণ্ট সামথিং পাবা 10 পইণ্ট সামথিং অপশ্যনত নাই 10 দিয়া আছে গতিকে এনসাৰ হ'ব 10 গতিকে বুজি পালা কেনেকৈ কৰিবা যোনে পলাই যায় তাক ধৰি নি কামটো কৰাই দিবা 4 দিন আগত পলাই গৈছিল 4 দিন কাম কৰাই দিলোঁ 12টা কাম কৰিছে সেই 12টা কামটো এতিয়া এই কামটোৰ লগত যোগ কৰি দিম 60টাৰ লগত যোগ কৰি দিম 72 পালোঁ এতিয়া হৰণ কৰি দিয়া দুইৰে এফিচিয়েঞ্চি 4 3 7 7ৰে ডিভাইড কৰি দিলোঁ এনসাৰ পাই গ'লোঁ এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 7 কি কৈছে এ কাৰ ট্ৰেভেলছ ফ্ৰম এ টু বি এট 44 কিলোমিটাৰ পাৰ আৱাৰ এখন গাড়ীয়ে এৰ পৰা বি লৈ যায় 44 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে আৰু বিৰ পৰা এ লৈ ঘূৰি আহে 66 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে এতিয়া আমাক সুধিছে এভাৰেজ স্পীড কিমান হ'ব এভাৰেজ স্পীড কিমান আমাক সুধিছে এতিয়া যদি তোমালোকক এনেকৈ দিয়াই থাকে দুটা স্পীড আৰু এভাৰেজ স্পীড সোধে কি কৰিবা এটা ধুনীয়া ফৰ্মুলা আছে কি 2 * s1 * s2 আৰু s1 + s2 এইটো হ'ল ফৰ্মুলা যদি এনেকুৱা কুৱেশ্যন দিয়ে এইটো ফৰ্মুলাত বহাই দিবা s1 মানে কি স্পীড 1 s2 মানে কি স্পীড 2 কৰা এতিয়া বহাই দিয়া 2 s1 s2 s1 + s2 2 s1 কিমান আছিল 44 s1 s2 কিমান 66 s1 + s2 দুইটা এতিয়া যোগ কৰি দিয়া দুইটা স্পীড যোগ কৰিলে কিমান পাবা 100 আৰু 110 এতিয়া কৰি দিয়া দুইৰে কেইবাৰ যাব 2 5 গুণ 10 1 গ'ল 2 5 গুণ 10 11 যাব 5 বাৰ 5 বাৰ যাব 11ৰে যাব 4 বাৰ তাৰপিছত চোৱা 5ৰে এইটো কেইবাৰ যাব 5 1 গুণ 5 1 গ'ল 5 3 গুণ 15 1 গ'ল 5 2 গুণ 10 13.2 13.2ৰে 4 পূৰণ কৰি দিয়া 4 2 গুণ 8 4 3 গুণ 12 12 2 8 গ'ল 1 4 গুণ 4 8 যোৱা 1ৰে 5 হ'ল 52.8 ক'ত আছে অপশ্যন চিত আছে গতিকে এইটো হ'ব এনসাৰ একদম ইজি আছিল ফৰ্মুলাটোত বহাই দিবা এনসাৰ ধুনীয়াকৈ ওলাই যাব কুৱেশ্যন নম্বৰ 8 কি কৈছে এ ট্ৰেইন অফ লেন্থ 330 মিটাৰ্ছ ইজ ৰানিং এট 72 কিলোমিটাৰ পাৰ আৱাৰ এখন ট্ৰেইনৰ লেন্থ আছিল 330 মিটাৰ সি 72 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে গৈ আছে ইন হাউ মেনি ছেকেণ্ডছ কিমান ছেকেণ্ডত ইট উইল ক্ৰছ এ প্লেটফৰ্ম অফ লেন্থ 710 মিটাৰ্ছ কিমান টাইমৰ মূৰত সি 710 মিটাৰ দীঘল এখন প্লেটফৰ্ম পাৰ কৰিব এতিয়া মই তোমালোকক আগতেও শিকাইছোঁ যদি ট্ৰেইন এখন প'ল এডালেৰে পাৰ হৈ যায় বা থিয় হৈ থকা মানুহ এজনেৰে পাৰ হৈ যায় তেতিয়া আমি ডিষ্টেঞ্চটো ধৰোঁ সেই ট্ৰেইনখনৰ ডিষ্টেঞ্চটো ধৰোঁ আমি ট্ৰেইনখনৰ আৰু যদি কিবা টানেল পাৰ হৈ যায় প্লেটফৰ্ম পাৰ হৈ যায় তেতিয়া আমি যিটো ডিষ্টেঞ্চ ধৰোঁ কাৰণ কি ডি = ST এইটো হ'ল ফৰ্মুলা তেতিয়া আমি ডিষ্টেঞ্চটো কি বুলি ধৰোঁ যদি প্লেটফৰ্ম বা কিবা এনেকুৱা বস্তু পাৰ হৈ যায় গুহা পাৰ হৈ গ'ল প্লেটফৰ্ম পাৰ হৈ গ'ল টানেল পাৰ হৈ গ'ল তেতিয়া আমি ট্ৰেইনখনৰ লেন্থ আৰু এই টানেলৰ লেন্থটো যোগ কৰি দিওঁ দুয়োটা যোগ কৰি আমি ডিষ্টেঞ্চটো ধৰোঁ এতিয়া আমাক ইয়াত ট্ৰেইনখনৰ লেন্থটো দিছে আৰু টানেলৰ লেন্থটো দিছে এতিয়া দুয়োটা যোগ কৰি দিয়া দুয়োটা যদি যোগ কৰি দিয়া কিমান পাবা 330 আৰু 710 যোগ কৰি দিয়া কিমান পাবা 1040 পাবা তাৰপিছত চোৱা এতিয়া হৰণ কৰি দিয়া 72 * 72 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে কিন্তু আমাক এনসাৰ দিয়া আছে ছেকেণ্ডত গতিকে আমি মিটাৰ পাৰ ছেকেণ্ড কৰি দিম মিটাৰ পাৰ ছেকেণ্ড কেনেকৈ কৰোঁ 5/18ৰে পূৰণ কৰি দিলে মিটাৰ পাৰ ছেকেণ্ড হৈ যায় আজি আৰু বুজাই নাথাকোঁ কাৰণ বহুত টাইম গুচি যায় এটা বস্তু সদায় বুজাই থাকিলে তোমালোকে প্ৰিভিয়াছ ভিডিঅ' চাই ল'বা বুজি পাই যাবা আৰু চেনেলত দুটা দীঘল ভিডিঅ' আছে মোৰ ডিছক্ৰিপশ্যনত লিংক দি দিম তাতেও বুজাই থৈ দিছোঁ ধুনীয়াকৈ তাতে বুজি পাই যাবা 18 4 গুণ 72 5 4 গুণ 20 1040 20 00 কটা গ'ল 2 5 গুণ 10 2 গুণ 4 52 গতিকে 52 ছেকেণ্ডত পাৰ কৰিব কি প্লেটফৰ্মখন এতিয়া কুৱেশ্যন নম্বৰ 9 চোৱা
Raman had a certain batting average after 9 innings. যে ৰামানে 9 ইনিংছৰ পাছত তাৰ এটা এভাৰেজ হৈ গ'ল বেটিঙৰ, যে ইমান ইমান ৰান কৰিছে, তাৰ এভাৰেজ উলিয়াওঁতে কিবা এটা এভাৰেজ পালোঁ। কি এভাৰেজ পালোঁ আমাক কোৱা নাই। ইন দ্য 10th ইনিংছ, 10 নম্বৰ ইনিংটোত হি স্ক'ৰ্ড 100 ৰানছ। 10 নম্বৰ ইনিংছটোত সি কি কৰিলে? 100 ৰান কৰিলে। ৰেইজিং হিজ এভাৰেজ বাই 8। এই 100 যে ৰান কৰিলে তাৰ ফলত তাৰ এভাৰেজটো 8 বাঢ়ি গ'ল। হোৱাট ইজ হিজ নিউ এভাৰেজ? তাৰ এতিয়া নতুন এভাৰেজ কিমান সেইটো সুধিছে। যে তাৰ 9টা ইনিংছলৈকে কিবা এটা এভাৰেজ আছিল, আমি সেইটো নাজানো কিমান আছিল। এতিয়া সি 10 নম্বৰ ইনিংছটোত 100 ৰান কৰি দিলে। 100 ৰান কৰাৰ ফলত তাৰ যিটো এভাৰেজ আছিল, যিটো আমি নাজানো, সেইটো 8 বাঢ়ি গ'ল। এতিয়া তাৰ নতুন এভাৰেজ কিমান? এতিয়া চোৱা, যদি এনেকুৱা কুৱেশ্যন দিয়ে একদম ইজিতে হৈ যায়, 10 ছেকেণ্ডৰ কুৱেশ্যন এইটো। কেনেকৈ কৰিবা চোৱা, কিবা এটা এভাৰেজ আছিল, আমি নাজানো কি এভাৰেজ, ধৰি ল'লোঁ এক্স। এনে ধৰি লৈছোঁ মই এইটো, এইবিলাক ধৰিব নালাগে, তথাপিও মই বুজাবলৈ জাষ্ট ধৰি লৈছোঁ। ধৰি লোৱা এভাৰেজ আছিল এক্স। এতিয়া 100 ৰান কৰাৰ ফলত 8 বাঢ়ি গ'ল। 8 বাঢ়ি গ'লে চোৱা, এতিয়া এভাৰেজ মানে কি? এভাৰেজ মানে গোটেইকেইটা সমান 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 সমান, সেইটো এভাৰেজ। গড় মানে কি? আমি এটা এভাৰেজ, গড় মানে কি? গোটেইকেইটা সমান 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 সমান, সেইটো হ'ল এভাৰেজ। এতিয়া চোৱা, যদি তাৰ 8 এভাৰেজ বাঢ়ি যায়, 8 এভাৰেজ বাঢ়ি গ'লে কি তাৰমানে? সি গোটেইকেইটাকে 8 8 8 8 8 8 দিব লাগিব, তেতিয়া 8 বাঢ়ি যাব। এতিয়া সি গোটেইকেইটাকে যদি 8 8 8 8 দিয়ে, কেইটাক দিব? 9টাক দিব। আগতে 9টা ইনিংছ আছিল, 9টা যদি তাৰ এভাৰেজ 8 বাঢ়ি যাব লাগে, সেই 9টা ইনিংছতে 8 8 8 8 8 8 বাঢ়ি যাব লাগিব। বুজি পাইছেনে কি কৈছোঁ? যদি তাৰ অভাৰঅল এভাৰেজ 8 বাঢ়ি যাব লাগে, সেই যে 9 ইনিংছ কৰিলে, 9টা ইনিংছত প্ৰতিটো ইনিংছতে সি 8 8 ভগাই দিব লাগিব, তেতিয়া এভাৰেজ হৈ যাব। এভাৰেজ মানে কি? আমি বেলেঞ্চ কৰি দিওঁ বস্তুটো। গতিকে বেলেঞ্চ কৰিব লাগিলে আমি গোটেইকেইটাতে 8 8 8 8 দিব লাগিব। কেইটাত দিব লাগিব? 9টাত। 9 8 গুণ কিমান? 72। এতিয়া 72 সি ভগাই দিলে। এতিয়া 100ৰ পৰা যদি এটা 72 সি ভগাই দিয়ে, ৰ'ল কিমান? ৰৈ গ'ল কিমান? 28 ৰৈ গ'ল। 28 ৰৈ যাব। এতিয়া 28 হ'ল তাৰ এভাৰেজ। গতিকে যদি এনেকুৱা কুৱেশ্যন আহে, তোমালোকে ভিডিঅ'টো আৰু এবাৰ বেক কৰি চাই ল'বা যদি বুজি পোৱা নাই। যদি এনেকুৱা কুৱেশ্যন আহে, পূৰণ কৰি দিবা। যিমান বাঢ়া বুলি কৈছে, 8 বাঢ়া বুলি কৈছে, 8ৰে এইটো পূৰণ কৰি দিবা, যিমান দিয়া থাকে সেইটো ইয়াৰ পৰা বিয়োগ কৰি দিবা, ধুনীয়াকৈ পাই যাবা কিমান এভাৰেজ। একদম ইজি কুৱেশ্যন। অলপমান বুজাত প্ৰব্লেম হয়, কথা নাই, দুবাৰমান চাই ল'বা, বুজি পাই যাবা। ইজি কুৱেশ্যন একদম। কুৱেশ্যন নম্বৰ 10। এ মেন ইজ 24 ইয়াৰ্ছ অল্ডাৰ দেন হিজ ছন। এজন মানুহৰ বয়স তাৰ ল'ৰাতকৈ 24 বছৰ বেছি। ইন 2 ইয়াৰ্ছ, 2 বছৰৰ পাছত, হিজ এজ উইল বি, 2 বছৰৰ পাছত, 2 বছৰৰ পাছত, এইটো ধৰি লওক ফাদাৰ, এইটো ধৰি ল'লোঁ ছন, এইটো ধৰি লওক মেন আৰু ছন। 2 বছৰৰ পাছত কি হ'ব? হিজ এজ উইল বি টুৱাইচ দ্য এজ অফ হিজ ছন। তাৰ এজটো কিমান হ'ব? টুৱাইচ দ্য এজ অফ হিজ ছন। যদি ছনৰ বয়স 1, তাৰ বয়স হ'ব 2 গুণ। 2 গুণ বুলি কৈছে, টুৱাইচ বুলি কৈছে। টুৱাইচ বুলি কোৱাৰ লগে লগে যদি ছনৰ হ'ব 1 বছৰ, তাৰ হ'ব 2 বছৰ। এইটো 2 বছৰৰ পাছত। এতিয়া আমাক কি সুধিছে? হোৱাট ইজ দ্য প্ৰেজেণ্ট অফ হিজ ছন। বৰ্তমান তেওঁৰ ছনৰ বয়স কিমান সুধিছে আমাক। এতিয়া চোৱা, এতিয়া তোমালোকে এটা বস্তু বুজি যাবা যে, ধৰি লোৱা মোৰ বয়স 10 বছৰ আৰু তোমাৰ বয়স ধৰি ল'লোঁ 5 বছৰ। এতিয়া চোৱা, 5 বছৰৰ পাছত মোৰ বয়স কিমান হ'ব? 15 বছৰ। তোমাৰ বয়স কিমান হ'ব 5 বছৰৰ পাছত? 10 বছৰ। এতিয়া তোমালোকে এটা বস্তু চোৱা, ইয়াতে ডিফাৰেঞ্চ কিমান আছিল? 5 বছৰ। ইয়াতে ডিফাৰেঞ্চ কিমান আছিল? 5 বছৰ। গতিকে আমাৰ দুয়োৰে বয়সৰ যিটো ডিফাৰেঞ্চ থাকিব, সেই ডিফাৰেঞ্চটো সদায় ছেম থাকিব। আজিৰ পৰা 5 বছৰ পাছত হওক, আজিৰ পৰা 10 বছৰ পাছত হওক, সেই ডিফাৰেঞ্চটো সদায় ছেম থাকিব। এতিয়া আমাক কুৱেশ্যনটোত ডিফাৰেঞ্চ কি দিছে? 24 ইয়াৰ্ছ অল্ডাৰ। ডিফাৰেঞ্চ 24 ইয়াৰ্ছ অল্ডাৰ বুলি কৈছে, তাৰমানে ডিফাৰেঞ্চটো হ'ল 24 ইয়াৰ্ছ। দুয়োৰে মাজত 24 বছৰৰ ব্যৱধান আছে। গতিকে ইয়াতে আমি ডিফাৰেঞ্চ কিমান পাইছোঁ? 2ৰ পৰা 1 গ'লে 1। 1 মানে আমাক দি থৈ দিছে কিমান? 24। 1 মানে আমাক দি থৈ দিছে 24। এতিয়া 1 মানে যদি 24, এতিয়া 2 মানে কিমান হ'ব? 1 মানে 24 পাই গ'লোঁ। ইয়াতে 1 দিয়া আছে, তাৰমানে ছনৰ বৰ্তমান বয়স পালোঁ 24। 1 মানে 24 পালোঁ। 1 মানে যদি 24, 2 মানে কিমান হ'ব? 2ৰে পূৰণ কৰি দিয়া, 24 × 2 48। এতিয়া তাৰমানে 2 বছৰৰ পাছত মানুহজনৰ বয়স হ'ব 48 আৰু ল'ৰাজনৰ বয়স হ'ব 24। কিন্তু আমাক সুধিছে বৰ্তমান বয়স। বৰ্তমান বয়স কিমান? এইটো যদি 2 বছৰৰ পাছত হয়, বৰ্তমানৰ বয়স ল'ৰাজনৰ কিমান হ'ব? 24ৰ পৰা 2 বিয়োগ কৰি দিয়া,
2 বছৰ যদি পিছুৱাই আহিব লাগে 2 বিয়োগ কৰি দিব লাগিল 22 গতিকে এনসাৰ হ'ব 22 যদি বুজি পোৱা নাই আৰু এবাৰ চাই ল'বা মক টেষ্টত ইমান বুজাই থাকিব নোৱাৰে কাৰণ ভিডিওটো বহুত দীঘল হৈ যায় আৰু যিখিনি বুজাব লাগে মই ধুনীয়াকৈ বুজাই দিছোঁ এই কোৱেশ্চন নাম্বাৰ 11 চোৱা দা ৰেডিয়াছ অফ এ সিলিন্ডাৰ ইজ 14 সেন্টিমিটাৰ এটা সিলিন্ডাৰ আছিল সিলিন্ডাৰটো ৰেডিয়াছ কিমান 14 সেন্টিমিটাৰ ইফ ইটস হাইট ইজ 4 টাইমছ অফ ইটস ৰেডিয়াছ ইয়াৰ হাইট কিমান কৈছে ৰেডিয়াছৰ 4 টাইমছ বুলি কৈছে তাৰমানে ৰেডিয়াছৰ 4 গুণ 14 4 গুণ কিমান 56 সেন্টিমিটাৰ তাৰ হাইট এটা হোৱাট ইজ দ্য কাৰ্ভড সাৰফেস এৰিয়া ইয়াৰ কাৰ্ভড সাৰফেস এৰিয়া কিমান ফৰ্মুলা কি কাৰ্ভড সাৰফেস এৰিয়াৰ সিলিন্ডাৰৰ 2 পাই r h এইটো হ'ল ফৰ্মুলা বহাই দিয়া সহজ কোৱেশ্চন এইটো একদম ৰেডিয়াছ কিমান 14 হাইট কিমান 56 7 8 গুণ 56 এইকেইটা গোটেইকেইটা পূৰণ কৰি দিয়ে এনসাৰ ওলাই যাব কিমান হ'ব 22 গুণ 44 8 গুণ 8 4 গুণ 32 14 হাতে গেল 3 8 4 গুণ 32 32 আৰু 3 35 352 পালো 352 ৰে এবাৰ 14 পূৰণ কৰি দিয়া 14 4 2 গুণ 8 8 লাষ্টত হ'ব 8 থাকা অপশ্যন এটাই আছে এইটো গতিকে এইটো হ'ব এনসাৰ গতিকে ইজি আছিল তোমালোকে ধুনীয়াকৈ কৰিবা এইটো কুৱেশ্যনটো চবেই পাৰিব লাগে একদম ইজি কুৱেশ্যন আছিল কি কৈছে কুৱেশ্যন নাম্বাৰ 12 হাউ মেনি লিটাৰ্ছ অফ ৱাটাৰ কেন এ হেমিস্ফেৰিকেল বল অফ ডায়ামিটাৰ 21 মিটাৰ হোল্ড তাৰমানে এটা হেমিস্ফেৰিকেল বল আছে বলবিলাকতো সদায় হেমিস্ফিয়াৰে এইটো এনেকুৱা এটা বল আছে আৰু তাৰ ডায়ামিটাৰ কিমান বুলি কৈছে 20 মানে ডায়ামিটাৰ মানে এইখিনিৰ দৈৰ্ঘ্য 21 মিটাৰ এতিয়া আমাক সুধিছে এই বলটোত কিমান পানী ধৰিব সেইটো সুধিছে এতিয়া কিমান পানী ধৰিব যদি উলিয়াব লাগে আমি ইয়াৰ ভলিউমটো উলিয়াব লাগিব হেমিস্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা কি 2/3 পাই মানে কি এইটো ফৰ্মুলা কি এইটো 2/3 পাই r কিউব এইটো হ'ল ফৰ্মুলা 2/3 পাই লিখিলোঁ r মানে কিমান হ'ব যদি ডায়ামিটাৰ 21 হয় ৰেডিয়াছ কিমান হ'ব 21/2 আধা হ'ব ৰেডিয়াছ সদায় কি ডায়ামিটাৰৰ আধা 21/2 বুলি লিখি দিলোঁ কিউব যিহেতু 3 বাৰ লিখিম 21/2 এইটো কৰি দিয়া পাই যাবা কি হ'ব 7 ৰে কিবা যাব 7 3 গুণ 21 3 কাটা গ'ল 2 কাটা গ'ল 2 ৰে কিবা যাব 11 বাৰ যাব এইটো কৰি দিয়া 21 কিমান পূৰণ কৰি দিলে 441 আৰু 11 গুণ কিমান 14 4 1 5 4 4 8 যে 441 লগত 11 পূৰণ কৰি দিলে কিমান পাম 4851 পাম এতিয়া 4851ক 2 ৰে ডিভাইড কৰি দিয়া কিমান পাবা 2 গুণ 4 2 4 গুণ 8 2 গুণ 4 1 গ'ল 2 5 গুণ 10 গ'ল 0.5 2425.5 এইটো আমি পালোঁ ভলিউম গতিকে ভলিউম আমি উলিয়াই দিলোঁ কিমান পালোঁ 2425.5 এতিয়া আমাক সুধিছে পানী কিমান লিটাৰ ধৰিব এইটো পালোঁ আমি 242.5 মিটাৰ কিউব ভলিউম উলিয়ালোঁ ভলিউম সদায় মিটাৰ কিউবত ওলাব এতিয়া তোমালোকে সদায় মনত ৰাখিবা 1 মিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ 1 মিটাৰ কিউবত 1000 লিটাৰ পানী থাকিব এইটো তোমালোকে মনত ৰাখিবা 1 মিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ এতিয়া আমি কিমান পালোঁ 2425.5 মিটাৰ কিউব পালোঁ ইয়াৰ লগত 1000 পূৰণ কৰি দিয়া 1000 পূৰণ 1000 যদি পূৰণ কৰি দিয়া এই দশমিকটো কটা গ'ল কিমান পাবা 242500 এইটো পাবা 242500 ক'ত আছে 242500 এইটো হ'ব এনসাৰ ইজি কুৱেশ্যন আছিল তোমালোকে সকলোৱে পাৰিব লাগে এইটো কিছুমানে নোৱাৰিব পাৰে এইটো কুৱেশ্যন গতিকে যদি নোৱাৰিলা আজিৰ পৰা জানি গ'লা কুৱেশ্যন নাম্বাৰ 13 কি কৈছে এ পাইপ কেন ফিল এ টেংক ইন 30 আৱাৰ্ছ এডাল পাইপ আছে পাইপডাল ধৰি ল'লোঁ 30 আৱাৰ্ছত এটা টেংক ফুল কৰি দিব পাৰে ডিউ টু এ লিকেজ এটা লিকেজৰ কাৰণে ইট ফিলছ ইন 50 আৱাৰ্ছ টেংকটোত এটা লিকেজ আছে যদি লিকেজ থাকে সেই লিকেজটোৰে পানীখিনি ওলাই গৈ থাকিব যদি ওলাই গৈ থাকে ফুল হওঁতে বহুত টাইম লাগি যাব এতিয়া কিমান টাইম লাগিব এই লিকেজটোৰ কাৰণে গতিকে এ প্লাছ লিকেজ এনেকৈ লিখিবা যদি এনেকুৱা কুৱেশ্যন আহে কাৰণ চোৱা এইটোতো ভৰিয়ে থাকিব পানী আৰু এই লিকেজটো কিবা লিক কৰি থাকিব গতিকে দুয়োটা যোগ হৈ যাব এ প্লাছ এল মানে লিকেজটো লগ লাগি কিমানত কৰে 50 ঘণ্টা লাগে এতিয়া লসাগু উলিয়াবা কিমান হ'ব 150 3 5 গুণ 15 5 3 গুণ 15 গতিকে এইটো পালোঁ ইমান যে পাইপডালে অকলে 5টা কাম কৰিব পাৰে
আৰু যদি লিকটো আহি যায় লিকটো অহাৰ লগে লগে তিনিটা কাম কৰিব পাৰে গতিকে চোৱা গতিকে লিকটোৰ এফিচিয়েঞ্চি কিমান হ'ব যদি এ মানে পালোঁ আমি 5 গতিকে লিকটো কিমান হ'ব তাৰমানে লিক হ'ব -2 5ৰ পৰা 2 কৰি দিলে 3 পাবা তাৰমানে লিকটো -2 মানে 2 কৈ সি পানী এৰি দি থাকিব -2 গতিকে আমাক সুধিছে যে লিকটোৰ কিমান টাইম লাগিব টেংকটো খালী কৰি দিওঁতে গতিকে লিকৰ এফিচিয়েঞ্চি কিমান পালোঁ -2 -2ৰে 150 ডিভাইড কৰি দিয়া 150 ডিভাইড কৰি দিলে কিমান পাবা 75 গতিকে এইটো আছিল এনচাৰ ধুনীয়াকৈ বুজি ল'বা আজিৰ কুৱেশ্যন কেইটা কালিতকৈ অলপমান ওপৰত মই প্ৰথমতে কৈছোঁ গতিকে কৰিবা ধুনীয়াকৈ কিমান নাম্বাৰ পোৱা তোমালোকে ক'বা চাব লাগিব তোমালোকে এতিয়া কিমান পাইছা এইটো মক টেষ্টত কুৱেশ্যন নম্বৰ 14 ইন 5 years দ্য simple interest on an amount is 2/5 of the principal যে 5 বছৰত simple interest 2/5 পাইছে of the principal মানে যদি প্ৰিন্সিপাল আছিল 5 সি সুদ পাইছে 2 এতিয়া সুধিছে হোৱাট ইজ দ্য এনুৱেল ৰেট অফ ইণ্টাৰেষ্ট এতিয়া ৰেট অফ ইণ্টাৰেষ্ট কিমান আছিল ৰেট সুধিছে এতিয়া চোৱা সিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা কি লিখা কিয় যোৱা নাই সিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা হ'ল SI = PR/T/100 একদম সহজ এইটো ফৰ্মুলা গতিকে সিম্পল ইণ্টাৰেষ্ট কিমান বুলি কৈছে 2/5 বুলি কৈছে তাৰমানে 2 যদি এনেকুৱা কৈ দিয়ে 2/5 বা 3/5 যিমান দিয়ে 2/5 মানে কি মানে প্ৰিন্সিপাল এইটো হ'ল প্ৰিন্সিপাল তাৰমানে 5 আৰু সুদ হ'ল 2 সুদ যদি 2 হয় এছাইড ঠাইত আমি 2 লিখি দিম প্ৰিন্সিপাল যদি 5 হয় 5 লিখি দিম এটা P মানে 5 লিখি দিম আৰু আমাক উলিয়াব দিছে T কিমান দিছে 5 years T 5 years তলত 100 5ৰে যাব 20 বাৰ 5ৰে যাব 4 বাৰ এতিয়া আৰৰ ভ্যালু কিমান হ'ব 4 আৰু 2 পূৰণ হৈ যাব 4 2 8% কুৱেশ্যন নম্বৰ 15 চোৱা A sum amounts to 6,580 in 2 years যে 2 বছৰত 6,580 পায় আৰু 3 বছৰত 7,896 পায় কম্পাউণ্ড ইণ্টাৰেষ্টত মই তোমালোকক সিম্পল ইণ্টাৰেষ্টৰ এনেকুৱা কুৱেশ্যন আগতে কৰাইছোঁ VCDCৰ আগতে কৰাইছিলোঁ আৰু VCDCত আহিও গৈছে সেম কুৱেশ্যন মই যিটো শিকাইছিলোঁ সেম আহি গৈছে গতিকে এইবাৰ এইটো কিন্তু সিম্পল ইণ্টাৰেষ্ট নহয় এইটো হ'ল কম্পাউণ্ড ইণ্টাৰেষ্ট এতিয়া আমাক সুধিছে ৰেট কিমান সুধিছে এতিয়া চোৱা কুৱেশ্যনটোত কৈছে যে 2 বছৰত সুদ মিলি এজন মানুহে পায় 6,580 টকা আৰু 3 বছৰত কিমান পায় 7,896 টকা এতিয়া আমাক সুধিছে ৰেট কিমান হ'ব এতিয়া তোমালোকে এটা বস্তু বুজি লোৱা যে ধৰি লোৱা 100 টকা 100 টকাত ধৰি ল'লোঁ 10% সুদত দিলোঁ তোমাক তুমি মোক প্ৰথম বছৰত দিবা 110 টকা অ'কে 10% 10 গতিকে সুদটো মিলি তুমি মোক প্ৰথম বছৰত 110 টকা দিবা দ্বিতীয় বছৰত কিমান দিবা দ্বিতীয় বছৰত তুমি তো মোক কি কৰিবা সুতৰ ওপৰতো সুদ দিবা দ্বিতীয় বছৰত তুমি মোক এই 110ৰ 10% দিবা সুদ 110ৰ 10% কিমান 11 110 + 11 তুমি মোক কি দিবা দ্বিতীয় বছৰত এইটো দিবা 110 + 11 কিমান 121 টকা দিবা তুমি মোক দ্বিতীয় বছৰত এতিয়া চোৱা সুতৰ ওপৰত সুদ লাগিল ঠিক তেনেকৈ দ্বিতীয় বছৰত আছিল এইটো গতিকে এইটোৰ ওপৰত সুদ লাগিব এবাৰ এইটোৰ ওপৰত সুদ লাগি তুমি এইটো পাইছা গতিকে এইটোৰ ওপৰত সুদ যদি লাগিছে তুমি কিমান পালা সুদ তে কিমান পালা সুদ চোৱা কৰিলে ধুনীয়াকৈ বুজি পাবা এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া 9 8 গ'লে 1 8 5 গ'লে 3 7 6 গ'লে 1 1316 তাৰমানে তুমি দ্বিতীয় বছৰত এইটো পইচাৰ পৰা কিমান সুদ পাইছা 1316 সুদ পাইছা সুদটো যোগ হৈ তুমি 3 নম্বৰ বছৰটোত এইখিনি পইচা পালা হয়নে নহয় 3 বছৰত তুমি এইটো পইচা পালা এইটো যোগ হৈ কেনে গতিকে ক'ত পাইছা সুদটো এইটোৰ ওপৰত কাৰণ সুতৰ ওপৰতো সুদ লাগে গতিকে 650ৰ ওপৰত তুমি 1316 টকাৰ সুদ পাইছা গতিকে আমাক পাৰ্চেণ্টেজ লাগে গতিকে 100ৰে পূৰণ কৰি দিম একদম সহজ ধুনীয়াকৈ বুজি ল'বা যিটো ডিফাৰেঞ্চ পোৱা ডিফাৰেঞ্চটো ওপৰত লিখি দিবা ক'ত পাইছা সুদটো এইটোত পাইছা গতিকে এইটো তলত লিখিবা যিটো ডিফাৰেঞ্চ পাইছা ওপৰত লিখিবা লিখি 100ৰে পূৰণ কৰি দিবা একদম সিম্পল যদি এনেকুৱা কুৱেশ্যন আহে কি কৰিবা যিটো দিয়া থাকিব সেইটো তলত লিখিলা যিমান ডিফাৰেঞ্চ পাবা সুদটো সেইটো ওপৰত লিখিলা ইনটু 100 হৈ গ'ল কৰি দিয়া কিমান পাবা 0 কাটা গ'ল 2ৰে যাব 2 5 গুণ 10 2 3 গুণ 6 2 2 গুণ 4 2 9 গুণ 18 আৰু এইটোৰে কেইবাৰ যাব 3 2 9ৰে কেইবাৰ যাব 4 গুণ 4 বাৰ যাব গতিকে 5 4 গুণ 20% গতিকে এনচাৰ হ'ব 20% একদম সহজ কুৱেশ্যন যদি বুজি পোৱা নাছিলা শিকি লোৱা আহি যাব পাৰে
কুৱেশ্যন নম্বৰ 16 এইটো সিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টৰে কুৱেশ্যন এইটো কুৱেশ্যনত কি কৈছে দ্য ডিফাৰেঞ্চ বিটুইন দ্য কম্পাউণ্ড ইণ্টাৰেষ্ট এণ্ড দ্য সিম্পল ইণ্টাৰেষ্ট অন 5000 এট 10% পাৰ এনাম ফৰ 2 ইয়াৰ্ছ মানে মই তোমাক 5000 টকা দিলোঁ 10% সুতত 2 বছৰৰ কাৰণে মই তোমাক 2 বছৰৰ কাৰণে 5000 টকা ধাৰলৈ দিছোঁ কৈছোঁ যে 10% কৰি সুদ দিবা মোক এতিয়া সুধিছে ডিফাৰেঞ্চ বিটুইন কম্পাউণ্ড ইণ্টাৰেষ্ট এণ্ড সিম্পল ইণ্টাৰেষ্ট যদি তুমি মোক কম্পাউণ্ড ইণ্টাৰেষ্ট দিয়া বা তুমি মোক সিম্পল ইণ্টাৰেষ্ট দিয়া এতিয়া দুয়োটাৰ মাজত ডিফাৰেঞ্চ কিমান হ'ব তুমি যদি কম্পাউণ্ড ইণ্টাৰেষ্ট মোক দিয়া মই কিবা এটা পইচা পাম যদি সিম্পল ইণ্টাৰেষ্টত দিয়া তাতেও কিবা এটা পইচা পাম এতিয়া দুয়োটা যদি বিয়োগ কৰি দিওঁ সিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টখিনি তাৰে ডিফাৰেঞ্চটো কিমান হ'ব এইটো কুৱেশ্যন এতিয়ালৈকে অহা নাই বিটিআৰৰ এক্সাম কেইটাত কিন্তু বহুত আহি থাকে এইটো কুৱেশ্যন এইবাৰ আহি যাব পাৰে কেনেকৈ কৰোঁ আমি এনেকুৱা কুৱেশ্যন যে 5000 2 বছৰ আছে আমি দুডাল আঁচ টানো আগতেও শিকাইছোঁ মই তোমালোকক আজি আকৌ শিকাওঁ যে দুডাল আঁচ টানি দিওঁ সুদ কিমান পাইছে 10% গতিকে 500ৰ 10% আমি ইয়াত লিখিম কিমান 500 মানে প্ৰথম বছৰত পাইছোঁ 500 টকাৰ সুদ এতিয়া ইয়াতো লিখিম ইয়াৰে 10% ইয়াত 10% কিমান 500 এইটো পালোঁ এইটো হ'ব সিম্পল ইণ্টাৰেষ্টৰ ভেলু এতিয়া আমাক সিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চ লাগে গতিকে সিম্পল ইণ্টাৰেষ্ট তুমি এইখিনি পাবা 2 বছৰত কিন্তু কম্পাউণ্ড ইণ্টাৰেষ্টত তুমি কি পাবা সুতৰ ওপৰতো সুদ পাবা যদি সুতৰ ওপৰতো সুদ পোৱা এইটো হ'ল সিম্পল ইণ্টাৰেষ্ট এইটো সুদ এইটোৰ ওপৰতো সুদ পাবা এবাৰ এইটোৰ ওপৰতো সুদ পাবা কিমান সুদ পাবা 10% গতিকে 50 10% কিমান 50 পাবা এতিয়া এই গোটেইকেইটা যদি তুমি যোগ কৰি দিয়া 2 বছৰত কম্পাউণ্ড ইণ্টাৰেষ্টৰ ভেলু পাই যাবা কিন্তু আমাক কম্পাউণ্ড ইণ্টাৰেষ্টৰ ভেলু সোধা নাই আমাক সুধিছে ডিফাৰেঞ্চ কিমান যদি তোমালোকক এনেকুৱাকৈ ডিফাৰেঞ্চ সোধে এনেকুৱাকৈ ধুনীয়াকৈ উলিয়াই ল'বা উলিয়াই লৈ এই ওপৰৰ লাইনটো বাদ দিবা এই ওপৰত যিটো লাইন থাকে এই লাইনটো বাদ দিবা তলত যিটো ৰৈ যায় সেইটো হ'ব এনচাৰ তলত কি ৰৈছে 50 হ'ব এনচাৰ এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 17ত কি কৈছে দ্য ভেলিউ অফ ইমান চিম্প্লিফিকেশ্যন কৰিব দিছে কুৱেশ্যন নম্বৰ 18 টো ইজি এইটো তোমালোকে কৰি মোক কমেণ্টত ক'বা কিমান পাইছে এনচাৰ আৰু যোনে এতিয়ালৈকে ভিডিঅ'টো চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এতিয়া আহো কুৱেশ্যনটোলৈ যে এইটো চিম্প্লিফিকেশ্যন কৰিব দিছে কৰা কি হ'ব 9 × 18 18 × 19 বাই 9 19 বাই তলত 9 আছে 9 9 × 18 18 × 19 তোমালোকে জানাই কেনেকৈ কৰে এইটো তাৰপিছত এইটো চিম্প্লিফাই কৰি দিওঁ 6 × 3 = 18 18 পাইছে কিমান 23 বাই 6 মাইনাছ 2/3 ইনটু এইটো আছে ব্ৰেকেট 6 × 2 = 12 12 × 13 13/2 মাইনাছ 3 × 2 = 6 6 × 7 7/3 এইটো পালোঁ আমি এতিয়া ব্ৰেকেটৰ ভিতৰৰখিনি আমি সদায় প্ৰথমে কৰিব লাগে ব্ৰেকেটৰ ভিতৰৰখিনি কৰি লওঁ 3 আৰু 2 লসাগু কিমান 6 2 3 × 6 13 3 × 39 মাইনাছ আছে মাইনাছ 3 2 × 6 7 2 × 14 গতিকে 39ৰ পৰা যদি 14 যায় কিমান পাবা 9 4 গ'লে 5 3 গ'লে 2 25/6 গতিকে তুমি পালা এতিয়া 25/6 গতিকে এইটো মচি লিখি দিওঁ 25/6 কাটি যাব পূৰণ আছে পূৰণটো প্ৰথমে কৰিব লাগিব মাইনাছ আছে এই দুটা আগে নকৰোঁ সদায় আমি পূৰণটো বদমাছ মতে আমি কৰিম পূৰণটো সদায় প্ৰথমে হৰণ থাকিলে হৰণ কৰিলোঁ হয় কিন্তু পূৰণ আছে পূৰণ কৰিম 2 যাব এইটো 3 বাৰ আৰু কাটি নাযায় গতিকে কি থাকিল 23/6 এইফালে থাকিল মাইনাছ 25 ওপৰত আৰু 3 3 × 9 এইটো থাকিল এতিয়া এইটো কৰা এবাৰ কিমান হ'ব 9 আৰু 6 লসাগু 18 6 3 × 18 23 3 × 69 9 2 × 18 25 2 × 50 গতিকে 69ৰ পৰা 50 গ'লে কিমান 19 তলত 18 19/18 পালোঁ গতিকে এইবিলাক সকলো মুচি দিওঁ আমি পালোঁ 19/18 গতিকে হৰণ আছে হৰণ থাকিলে যদি আমি ওলোটা কৰি দিওঁ পূৰণ কৰি দিওঁ দি কেনে আমি ওলোটা কৰি দিওঁ হৰণটো যদি আমি পূৰণ লিখি দিওঁ এইটো ওলোটা কৰি দিব লাগে 19 কাটা গ'ল 9 যাব 18 2 বাৰ গতিকে এনচাৰ পালোঁ আমি 2 আৰু 18ৰ এনচাৰ কিমান হ'ব তোমালোকে ক'বা আৰু ভিডিঅ'টো কেনে লাগিল বুজি পাইছানে নাই কুৱেশ্যন কেইটাৰ লেভেলটো কেনেকুৱা লাগিছে সেইটো তোমালোকে কমেণ্টত ক'বা যে লেভেলটো কেনেকুৱা পাইছা কুৱেশ্যনবিলাকৰ যিবিলাক কুৱেশ্যন দিলোঁ গতিকে আজিলৈ এইখিনি আছিল বাই বাই নেক্সট ভিডিঅ'ত লগ পাম